আমাৰ অসমীয়াত এষাৰ কথা আছে গৰু নবয় হাল থকাতকৈ বিক্ৰী কৰি দিয়াই ভাল। আমাৰ বৰ্তমান অসমৰ যিটো মানে লাইনৰ ব্যৱস্থা ঠিক তেনেকুৱা হৈ আছে। আমি যোৱা সোমবাৰৰ পৰা ৰাতি 1:30 বজাৰ পৰা এতিয়ালৈকে লাইন আমি কাকৈজনা অঞ্চল বা নথচালমাৰা ফিটাৰ বুলি কয় তেওঁলোকে, সেই অঞ্চল আজিলৈকে এতিয়ালৈকে লাইন দিব পৰা নাই। আৰু চৰকাৰে দমফালি মাৰে। নিৰ্বাচনৰ আগত আহি কয়, প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি প্ৰতিজন নেতাই আহি কয় যে 24 ঘণ্টাই ঘৰ আমি লাইন দিম, কাৰেণ্ট দিম। কিন্তু আজি সোমবাৰৰ পৰা যদি ধৰে এতিয়ালৈকে 48 ঘণ্টা পাৰ হৈ গ'ল, 48 ঘণ্টা পাৰ হৈ গ'ল, কিন্তু এতিয়ালৈকে আমাক বিভাগে লাইন দিব পৰা নাই। গতিকে ইয়াতকৈ দুখৰ বিষয় কি হ'ব? বিভিন্ন ছাত্ৰ ছাত্ৰী বয়োজ্যেষ্ঠ ব্যক্তিসকল এতিয়া গৰমত, উৎকণ্ঠ গৰমত তেওঁলোকে অসহ্যভাৱে মানে মৃত্যুৰ মুখত পৰি মানে জীয়াই আছে। নিশ্চয় যদি কোনোবা যদি গাঁও অঞ্চলত যায়, তেওঁলোকে APDCLৰ মই কৰ্মচাৰীসকলক দাবী জনাইছোঁ, অনুৰোধ জনাইছোঁ, আপোনালোকে গাঁও অঞ্চলত আহক। আপোনালোকে লাইনৰ যেতিয়া মিটাৰৰ ৰিচাৰ্জ যেতিয়া মাইনাছ হ'ব তেতিয়া আপোনালোকে লাইন কাটি দিয়ে। হয়, ৰিচাৰ্জ মাইনাছ হ'লে লাইন কাটি দিয়ে আমি মানিছোঁ, কিন্তু আমিতো আগতীয়াকৈ ৰিচাৰ্জ কৰোঁ। আমি এই লাইনখিনি আমি কিয় নাপাম এতিয়া? আপোনালোকৰ যদি কিবা প্ৰব্লেম আছে, আপোনালোকে কি ঘাস কাটি, গৰু ঘাস কাটি থাকে নে খৰা ঘাস কাটি থাকে? আপোনালোকে লাইনৰ ব্যৱস্থা যে ঠিক কৰিব নোৱাৰে। আপোনালোকৰ যে লাইনমেনৰ মানুহ আমি যদি ক'ৰবাত নষ্ট হয় বা কিবা হয় আমি ফোন কৰোঁ, আপোনালোকৰ বিৰাট মই বহুতবাৰ কণ্টেক্ট কৰিছোঁ। ইয়াত কণ্ট্ৰল ৰুমত ফোন কৰিলে কয় লাইনমেনক ফোন কৰক, লাইনমেনক ফোন কৰিলে কয় অফিচত কমপ্লেইন দিয়ক। আমি কাক কমপ্লেইন দিব লাগিব? আৰু ইয়াত আমি আজি বহুতবাৰ ফোন কৰিছোঁ, ফোন কৰাৰ পিছত তেওঁলোকে আমাক ৰেছপন্স দিয়া নাই, ফোনে ৰিচিভ নকৰে। ইয়াত যিজন ডিউটিত আছে আজি তেওঁক উচিত ব্যৱস্থা লওক। SDO বা চৰকাৰক দাবী জনাইছোঁ। ইয়াত যিজন এতিয়া মানে নেতৃত্বত দি আছে অফিচাৰ আছে, তেওঁক আমি দাবী জনাইছোঁ। তেওঁক যিজনে আজি ইয়াত ডিউটিত আছে এতিয়ালৈকে তেওঁক আমি হাজাৰবাৰ ফোন কৰাৰ পিছতো ৰিচিভ কৰা নাই। তেওঁৰ ওপৰত বিহিত ব্যৱস্থা লওক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।